অৰুণোদয় অসমৰ চেনেলৰ পৰা স্বাগতম জনাইছো। বিশেষ গিফ্ট হেম্পাৰ অফাৰ এটা অৰুণোদয় অসমে লৈ আহিছে, য'ত তোমাক এটা প্ৰশ্ন সোধা হ'ব। তাৰ যদি শুদ্ধ উত্তৰটো দিয়া, তেতিয়া এটা অৰুণোদয় অসমৰ ফালৰ পৰা উপহাৰ দিয়া যাব। আচ্ছা, এইবাৰ সৰস্বতী পূজা কোনদিনাখনি আছিলে বাৰু? 14 ফেব্ৰুৱাৰী। তাতে আৰু বিশেষ আৰু আছিলে ন? বিশেষ দিনকেইটা মনত আছে নে? ক'ব পাৰিবানে? ভেলেন্টাইন্স ডে আছিলে। আৰু আৰু ফ্লেগ ডে আছিলে। আৰু আৰু এটা আছিলে, মনত পেলোৱাচোন। আৰু কি আছিলে? ভালকে চিন্তা কৰা, আৰু এটা আছিলে। চাৰিটা আছিলে। আৰুতো গম নাপাওঁ। আৰু গম নোপোৱা? ঠিক আছে, একো নাই দিয়া। যিহেতু সৰস্বতী পূজা পাৰ হৈ গৈছে, সৰস্বতী পূজাৰ দিনাখনৰ ডেটটো মনত আছে নে তোমাৰ? 14 ফেব্ৰুৱাৰী। আৰু সেইদিনাখন আৰু কি কি আছিলে বিশেষ দিনকেইটা ক'ব পাৰিবানে? ফ্লেগ ডে আছিল আৰু ভেলেন্টাইন ডে আছিল। আৰু সৰস্বতী পূজা আছিল। আৰু এটা আছিল। আৰু এটা আছিলে, মনত পেলোৱা। নোৱাৰা।